Hello students, now we are going to discuss an interesting story of beginners English for class 5. Lesson 4, the name of the story is The Stork and the Fox. ইয়াতে তোমালোকক কৈ দিছোঁ এই যেটো পাঠ পঞ্চম শ্ৰেণীৰ যেটো 4 নম্বৰ পাঠ দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স এই পাঠটোৰ তোমালোকক ৰিডিঙৰ লগতে ইয়াৰ অৰ্থখিনিও মই কৈ দিবলৈ যত্ন কৰিম তোমালোকে ভিডিঅ'টো উলিয়াই লৈ ধুনীয়াকৈ পাঠটি বুজিবলৈ যত্ন কৰিবা দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স ষ্টৰ্ক মানে হৈছে হাৰেং চৰাই ইয়াত দেখিবলৈ পাইছা তোমালোকে এইটো হাৰেং চৰাই অৰ্থাৎ ইয়াক কোনো ঠাইত বৰটোকলা বুলিও কয় কোনো ঠাইত হাৰেং চৰাই বুলিও কয় এতিয়া আমি পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকে মনোযোগেৰে শুনিবা হেল্ল' মিষ্টাৰ ষ্টৰ্ক হাউ আৰ ইউ এই ফক্সটোৱে কৈছে শিয়ালটোৱে কৈছে কাক কৈছে এই হাৰেং চৰাইটোক কৈছে হেল্ল' মিষ্টাৰ ষ্টৰ্ক হাউ আৰ ইউ হেল্ল' মিষ্টাৰ ষ্টৰ্ক তুমি কেনে আছা তেতিয়া এই ষ্টৰ্কে উত্তৰ দিছে আই এম ফাইন থেংক ইউ মই ভালে আছোঁ ধন্যবাদ তেতিয়া আকৌ ফক্সে কৈছে would you come to my place for lunch tomorrow কাইলৈ তুমি মোৰ ঘৰলৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিবানে মোৰ ঠাইলৈ তেতিয়া ষ্টৰ্কে কৈছে য়েছ ঠিকে আছে যাম বাৰু ডেট উড বি গ্ৰেট সেইটোতো বৰ ভাল কথা হ'ব The next day, the fox prepared a tasty meal and announced to the stork, the meal is ready. The next day মানে হৈছে পিছদিনাখন the fox prepared a tasty meal. শিয়ালটোৱে প্ৰস্তুত কৰিছিল a tasty meal, এটা সুস্বাদু আহাৰ এবিধ সুস্বাদু আহাৰ প্ৰস্তুত কৰিছিল কোনে প্ৰস্তুত কৰিছিল শিয়ালটোৱে এণ্ড এনাউন্সড টু দ্য ষ্টৰ্ক আৰু ষ্টৰ্কলৈ লক্ষ্য কৰি কি কৰিছিল ঘোষণা কৰিছিল দ্য মিল ইজ ৰেডি আহাৰ সম্পূৰ্ণ সাজু হৈছে হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট এণ্ড ছেড লেটছ ষ্টাৰ্ট হি চাৰ্ভ দ্য মিল সি আহাৰখিনি বিতৰণ কৰিছিল কিহত অন এ বিউটিফুল প্লেট ভগাই দিছিল চাৰ্ভ মানে ভগাই দিয়াও হয় বিতৰণ কৰাও হয় তোমালোকে যিটো সুবিধা হয় সেইটোৱে ক'বা সি আহাৰখিনি বিতৰণ কৰিছিল বা ভগাই দিছিল কিহত অন এ বিউটিফুল প্লেট এখন সুন্দৰ প্লেটৰ ওপৰত এণ্ড ছেড আৰু কৈছিল লেটছ ষ্টাৰ্ট আহা এতিয়া আমি আৰম্ভ কৰোঁ The stork looked at the meal and said, যেতিয়া এইটো ছবিখনত দেখিবলৈ পাইছা এই ষ্টৰ্কটোৱে হাৰেং চৰাইটোৱে কি কৰিলে দ্য ষ্টৰ্ক লুক হাৰেং চৰাইটোৱে চাইছিল এট দ্য মিল আহাৰখিনিলৈ এণ্ড ছেড আৰু কৈছিল মাই ফ্ৰেণ্ড মোৰ বন্ধু আই হেভ এ লং বিক মোৰ এটা কি আছে মোৰ আছে এ লং বিক এটা দীঘল ঠোঁট বিক মানে ঠোঁট উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট উইল ইউ প্লিজ গিভ মি অনুগ্ৰহ কৰি তুমি মোক দিবানে দ্য ফুড আহাৰখিনি বা খাদ্যখিনি ইন এ পট এটা টেকেলিত অনুগ্ৰহ কৰি তুমি যে প্লেটত দিলা মোৰ আচলতে এটা দীঘল কি আছে দীঘল ঠোঁট এটা আছে গতিকে মোৰ অসুবিধা হ'ব সেইকাৰণে
অনুগ্ৰহ কৰি উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট, অনুগ্ৰহ কৰি তুমি এই খাদ্যখিনি বা আহাৰখিনি এটা টেকেলিত দিবানে? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট, শিয়ালটোৱে ডিড নট ৰেছপণ্ড, ডিড নট ৰেছপণ্ড মানে হৈছে গুৰুত্ব দিয়া নাছিল, টু দ্য ষ্টৰ্কছ ৰিকুৱেষ্ট, সাৰেং চৰাইটোৰ অনুৰোধৰ প্ৰতি। সাৰেং চৰাইটোৱে যি অনুৰোধ জনাইছিল এটা টেকেলি বিচাৰি, সেইটোৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। এণ্ড কেপ্ট অন ইটিং হিজ ফুড, আৰু কি গুৰুত্ব নিদি কি কৰিছিল, আৰু তাৰ খাদ্যখিনি খোৱাত ব্যস্ত হৈছিল। দ্য ষ্টৰ্ক লুকড এট হিজ প্লেট হাংগ্ৰিলি, সাৰেং চৰাইটোৱে তাৰ প্লেটখনলৈ বৰ শোকাতুৰভাৱে চাইছিল, চাইছিল। হি কুড নট ইট এনিথিং, হি কুড নট ইট, সি খাব পৰা নাছিল, এনিথিং, একো খাব পৰা নাছিল। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, সি শিয়ালৰ ঘৰ এৰিছিল আৰু কি হৈছিল, ভোকাতুৰ হৈছিল আৰু মনতে দুখ অনুভৱ কৰিছিল, দুখী অনুভৱ কৰিছিল। তাৰপিছতে কি ক'লে, এ ফিউ ডেজ লেটাৰ সাৰেংটোৱে শিয়ালক ক'লে, হেল্ল' হাউ আৰ ইউ, তুমি কেনে আছা? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে, হোৱাই ডোণ্ট ইউ কাম, তুমি নাহ কিয়, টু মাই হাউচ, মোৰ ঘৰলৈ, ফৰ ডিনাৰ টুডে, নৈশ আহাৰৰ কাৰণে। নৈশ আহাৰ, ডিনাৰ মানে হৈছে ৰাতি খোৱাটোক ডিনাৰ বুলি কয়, দুপৰীয়াটোক লাঞ্চ বুলি কয়, ৰাতিপুৱাটোক ব্ৰেকফাষ্ট বুলি কয়। তোমালোকে এইবিলাক শব্দ জানিব লাগিব। গতিকে কৈছে নৈশ আহাৰৰ কাৰণে আজি তুমি মোৰ ঘৰলৈ নাহা কিয়া? আই এম ফাইন, তেতিয়া ফক্সটোৱে মাত লগাইছে, মই ভালে আছোঁ, থেংক ইউ, ধন্যবাদ। আই উইল বি হেপী টু কাম, মই আহিবলৈ নিশ্চয় ভাল পাম। ডেট ইভিনিং দ্য ষ্টৰ্ক প্ৰিপেয়াৰ্ড এ টেষ্টি মিল, ডেট ইভিনিং, সেই সন্ধিয়া দ্য ষ্টৰ্ক, তোমাৰ এই চৰাইটোৱে, কি চৰাই, সাৰেং চৰাইটোৱে প্ৰিপেয়াৰ্ড এ টেষ্টি মিল, এবিধ সুস্বাদু আহাৰ প্ৰস্তুত কৰিছিল। হি চাৰ্ভড ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক, হি চাৰ্ভড ইট, এই খাদ্যখিনি কিহত বিতৰণ কৰিছিল, সি বিতৰণ কৰিছিল, ইয়াক সি বিতৰণ কৰিছিল ইন এ পট, এটা টেকেলিত, উইথ এ লং এণ্ড থিন নেক, দীঘল আৰু ক্ষীণ, দীঘল আৰু চিচা, তাৰমানে ক্ষীণ ডিঙি থকা এটা টেকেলিত এই খাদ্যখিনি প্ৰস্তুত কৰিছিল, অৰ্থাৎ বিতৰণ কৰিছিল। এইটো যে দেখিছা তোমালোকে, এইটো এই ডিঙিটো ঠেক আৰু দীঘল। হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড, সি তেতিয়া কি কৰিলে, ইনভাইটেড দ্য ফক্স, শিয়ালটোক মানে আমন্ত্ৰণ জনালে, টু হেভ দ্য ফুড, ইয়াতে হেভ শব্দটোৱে মানে গ্ৰহণ কৰাৰ অৰ্থত বুজাইছে খাদ্য গ্ৰহণ কৰিবলৈ। ইউ আৰ নট ইটিং প্ৰপাৰলি, তেতিয়া কি হৈছে, শিয়ালটোৱে এনেকৈ বহি আছে, খাদ্যখিনি খাব পৰা নাই। তেতিয়া সাৰেং চৰাইটোৱে কৈছে, ইউ আৰ নট ইটিং প্ৰপাৰলি, তুমি ভালদৰে খোৱা নাই। আৰেণ্ট ইউ ফিলিং ৱেল, তুমি ভাল অনুভৱ কৰিছানে? তুমি যে মন মাৰি আছা, খাদ্যখিনি যে খোৱা নাই, তুমি ভাল অনুভৱ কৰিছানে? অৰ্থাৎ তোমাৰ কিবা গা চা বেয়া নি, তুমি ভাল অনুভৱ কৰা নাই নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে আচলতে। আই এম ফাইন, মোৰ ভালেই বাৰু। ইট ইজ অনলি দ্য পট, আৰু এইটো হৈছে মই মন মাৰি থকাৰ কাৰণটো এইটোৱেই, আই কেন নট ইট ফ্ৰম দ্য পট, মই এই পাত্ৰটোৰ পৰা বা এই টেকেলিটোৰ পৰা মই খাব পৰা নাই,
মে আই হেভ এ প্লেট প্লিজ, মই এখন প্লেট পাম নেকি বাৰু খাদ্যখিনি খাবৰ কাৰণে, অনুৰোধ কৰিছে ষ্টৰ্কক, শিয়ালটোৱে। দ্য ষ্টৰ্ক ডিড নট ৰেছপণ্ড, হাৰেং চৰাইটোৱে গুৰুত্ব দিয়া নাছিল। হি কেপ্ট অন ইটিং হিজ ফুড, সি কি কৰিছিল, তাৰ খাদ্য খোৱাত ব্যস্ত হৈছিল। এনেকৈ খাদ্য খাই আছে, শিয়ালটোৱে চাই আছে। নাও the fox remembered how he had treated the stork at his home. এতিয়া the fox remembered, শিয়ালটোৱে মনত পেলালে, how he had treated, সি কেনেকুৱা ব্যৱহাৰ কৰিছিল, কেনেকুৱা আচৰণ কৰিছিল, the stork, হাৰেং চৰাইটোক কেনেকুৱা ব্যৱহাৰ কৰিছিল, at his home, তাৰ ঘৰত। শিয়ালটোৱে তেতিয়া কথাখিনি মনত পেলালে, শিয়ালটোৰ ঘৰলৈ হাৰেং চৰাইটো যেতিয়া গৈছিল, এই তাত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল সেই কথাটো শিয়ালটোৱে মনত পেলাইছিল। হি ৰিয়েলাইজ ডেট, সি উপলব্ধি কৰিলে যে আদাৰ্ছ ট্ৰিয়েট ইউ, অন্যসকলেও তোমাক তেনেকুৱা ব্যৱহাৰেই কৰিব, দ্য ৱে ইউ ট্ৰিয়েট দেম, তুমি যি ধৰণে তেওঁলোকক ব্যৱহাৰ কৰিবা। গতিকে অন্যসকলেও তোমাক তেনেকুৱাই ব্যৱহাৰ কৰিব, তুমি তেওঁলোকক যেনেকুৱা ব্যৱহাৰ কৰা। এই কথাটো কি কৰিলে, শিয়ালটোৱে উপলব্ধি কৰিলে। হি লেফ্ট দ্য হাউচ, লেফ্ট মানে এৰিছিল, হি লেফ্ট দ্য হাউচ অফ দ্য ষ্টৰ্ক ছেডলি, হেভিং লাৰ্ণড হিজ লেচন, সি তেতিয়া কি কৰিলে, এই মানে হাৰেং চৰাইৰ ঘৰ এৰিলে, ঘৰৰ পৰা গুচি গ'ল, ছেডলি বৰ দুখেৰে, হেভিং লাৰ্ণড হিজ লেচন, তাৰ এই যিটো পাঠ শিকিলে, অৰ্থাৎ এই যিখিনি কথা সি শিকিলে, সেই কথাখিনি শিকি মেলি সি গোটেইখিনি কথা বুজি ষ্টৰ্কৰ ঘৰৰ পৰা দুখ মনেৰে গুচি গ'ল। আজি পাঠটোৰ এইখিনিয়েই প্ৰধানকৈ, বৰ ধুনীয়া এই পাঠটো, এটা সুন্দৰ কাহিনী শিয়াল আৰু হাৰেং চৰাইৰ। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিলা, আৰু যদি তোমালোকৰ বুজাত অসুবিধা হয়, ভিডিঅ'টো তোমালোকে এবাৰ দুবাৰ বা তিনিবাৰলৈকে চাবা, তেতিয়া তোমালোকে বুজিব পাৰিবা। তোমালোকে কুশলে থাকা। ক'ভিড পৰিস্থিতিৰ কাৰণে তোমালোকৰ লগত বহুদিন দেখা সাক্ষাৎ হোৱা নাই, তথাপিও আমাৰ এই অনলাইন ক্লাছৰ জৰিয়তে তোমালোকক যিখিনি পাৰি সেইখিনি দিবলৈ যত্ন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ আৰম্ভ কৰিম। আৰু এই ভিডিঅ'টি যদি ভাল লাগিছে, যদি উপকাৰত আহিব বুলি ভাবিছা, তোমালোকে এইটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। আজিলৈ আহোঁ।